হেল্ল' এভৰিৱান, আপোনালোক সকলোকে ইউবাত চায়েন্সলৈ মই স্বাগতম জনাইছোঁ। আজি আহকচোন আমি BSc নাৰ্ছিং আৰু বি ফাৰ্মা আদিৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট প্ৰশ্ন এটা ছল্ভ কৰিব ট্ৰাই কৰোঁ। হুইচ এমং দ্য ফলোয়িং প্ৰচেছ অকাৰ ইন মাইটকণ্ড্ৰিয়া। যে আমাৰ যি মাইটকণ্ড্ৰিয়া আছে, আমি যদি মাইটকণ্ড্ৰিয়া চাবলৈ যাওঁ, এই মাইটকণ্ড্ৰিয়া এটাত আমাৰ কি হয়, এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা হয়। আমি বাহিৰৰ যিখন ষ্ট্ৰাকচাৰ তাক আমি কি কওঁ, আউটাৰ মেমব্ৰেইন, আৰু ইয়াৰ ভিতৰৰ ষ্ট্ৰাকচাৰটো কওঁ কি আমি ইনাৰ মেমব্ৰেইন, হয় নহয়? ইয়াত কি থাকে, F1 পাৰ্টিকুল থাকে, ক্ৰিষ্টি থাকে। গতিকে ইয়াত আমাৰ প্ৰশ্ন হৈছে কি যে এই যিটো মাইটকণ্ড্ৰিয়াৰ তলত দিয়া কোনটো মানে ঘটনা সংঘটিত হয়। আপোনালোকে কওকচোন যে কি হ'ব, যে এলকহলিক ফাৰ্মেণ্টেশ্যন হ'ব পাৰে নেকি? অবভিয়াছলি নহয়। ফটোচিনথেচিছ হ'ব পাৰে নেকি? ফটোচিনথেচিছ নহয় আমাৰ, নহয়। গতিকে ফটোচিনথেচিছ আমাৰ নহয়। গ্লাইক'লাইচিছ ক'ত হয়? ইয়াত বাহিৰত হয়। গতিকে আমাৰ কি হ'ব, এনচাৰটো আমাৰ ক্ৰেব চাইকেল। গতিকে আমাৰ মাইটকণ্ড্ৰিয়াত সংঘটিত হোৱা এটা প্ৰক্ৰিয়াৰ ভিতৰত কি হ'ব, আমাৰ ক্ৰেব চাইকেল। এই ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে পৰীক্ষাৰ বাবে চাই যাব। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ।